ইয়াতে লিখা আছে আদানৰ একক কি ইয়াতে কি লিখিব লাগে আদানৰ একক লিখিব লাগে আৰু কি লিখা আছে এসআই পদ্ধতিত আদানৰ এককৰ সংজ্ঞা দিয়া এসআই পদ্ধতিত যেটো হয় সেই পদ্ধতিত কি কৰিব লাগে আদানৰ সংজ্ঞা দিব লাগে ফাৰ্স্ট ইয়াতে চোৱা কি লিখা আছে এসআই পদ্ধতিত আদানৰ একক কুলম এসআই পদ্ধতিত তোমাৰ আদানৰ একক কি হয় কুলম হয় আৰু ইয়াক আমি কি হেদি লিখো সি দি বুজাও কি হেদি বুজাও সি দি বুজাও এসআই এককক আদানৰ তোমাৰ একক কি কুলম ইয়াক আমি কি হেদি লিখো সি দি লিখো তাৰ পিছত কি কৈছে 1 কুলম মানে কি 1 কুলম মানে কি হয় এক্সামত সুধিব 1 কুলম মানে কি সো ইয়াতে কি লিখা আছে বায়ুশূন্য মাধ্যমত কেনেকুৱা মাধ্যম হ'ব লাগিব বায়ুশূন্য মাধ্যমত ঠিক আছে তাৰ পিছত কি কৈছে 1 মিটাৰ দূৰত্বত এক নম্বৰ কৈছে বায়ুশূন্য মাধ্যমত হ'ব লাগিব দুই নম্বৰ কন্ডিশন কৈছে 1 মিটাৰ দূৰত্বত হ'ব লাগিব ঠিক আছে 1 মিটাৰ দূৰত্বত ৰখা কি হ'ব লাগিব দুটা কেইটা হ'ব লাগিব আদান দুটা একে ধৰ্মী আদানৰ মাজত ক্ৰিয়া কৰা বল যদি 9 × 10⁹ নিউটন হয় তেন্তে আদান দুটাৰ মানক 1 কুলম বোলে বুজি পাইছা তাৰ মানে কি কৈছে সব আমি ইয়াতে কি কৰিব লাগিব এক নম্বৰ বায়ুশূন্য মাধ্যমত এটো আমাৰ বায়ুশূন্য মাধ্যম ঠিক আছে বায়ুশূন্য মাধ্যম ইয়াতে তোমাৰ বায়ু নাই তাৰ পিছত কি কৈছে 1 মিটাৰ দূৰত্ব ইহতৰ মাজত কিমান দূৰত্ব ৰাখিছো 1 মিটাৰ দূৰত্ব ৰাখিছো তাৰ পিছত কৈছে দুটা একে ধৰ্মী মানে ইয়াতে যদি আমি প্লাস ৰাখো প্লাস কিউ আৰু ইয়াতেও আমি কি ৰাখিম প্লাস কিউ ৰাখিম ঠিক আছে তাৰ পিছত কৈছে আদানৰ মাজত ক্ৰিয়া কৰা বল চোৱা যেতিয়া ইয়াতে আমি আদান বৃদ্ধি কৰিম ইয়াতে আমি 1 মিটাৰ দূৰত্বত ৰাখিছো ইয়াতেও আদান ৰাখিছো যিমান ইয়াতেও একে আদান ৰাখিছো ঠিক আছে এটা আমি কি কৰিম এই আদানৰ মান আমি লাহে লাহে বৃদ্ধি কৰিম সো ইয়াতে যদি প্লাস আদান থাকে আৰু ইয়াতে যদি প্লাস আদান থাকে প্লাস আদানৰ মাজত তোমাৰ কি লাগে বলে ক্ৰিয়া কৰে কোনে ক্ৰিয়া কৰে বল এটাই ক্ৰিয়া কৰে আৰু ইয়াতে যদি প্লাস আদান হয় আৰু ইয়াতে যদি মাইনাস আদান হয় তথাপি বলে ক্ৰিয়া কৰে ঠিক আছে ইয়াতে আমি কি আদান ৰাখিছো প্লাস আদান ইয়াতে আমি কি আদান ৰাখিছো প্লাস আদান তেতিয়ালে ইয়াতে কি কৰিব বলে ক্ৰিয়া কৰিব আমি কি কৰি আছো আদানৰ মান বৃদ্ধি কৰি আছো যেতিয়া আদানৰ মান যদি আমি বৃদ্ধি কৰো তেতিয়ালে ইহতৰ যেটো বলৰ মান কি হ'ব বৃদ্ধি হ'ব যেতিয়া ইহতৰ মাজৰ বলৰ মান 9 × 10⁹ নিউটন হ'ব সো আমি কি কৰিছো আদানৰ মান বৃদ্ধি কৰি আছো আদানৰ মান বৃদ্ধি কৰাৰ লগে লগে আমাৰ বলৰ মান বৃদ্ধি হৈ আছে যেতিয়া বলৰ মান কিমান হ'ব 9 × 10⁹ নিউটন হ'ব তেতিয়া ইয়াতে যিমান আদান থাকিব সেই আদানটোকে আমি কি বুলি কম 1 কুলম আদান বুলি কম বুজি পাইছা ক্লিয়াৰ হৈছে ডাউট আছে ওকে তাৰ মানে কি বুজি পালো আমি কি কৰিব লাগিব দুটা একে ধৰ্মী আদান ৰাখিব লাগিব যদি ইয়াতে পজিটিভ ৰাখো ইয়াতে আমি কি কৰিম পজিটিভ ৰাখিম আৰু এই আদান দুটাৰ মাজৰ যেটো দূৰত্ব কি হ'ব লাগিব 1 মিটাৰ হ'ব লাগিব আৰু এই সিস্টেমটো ক'ত ৰাখিব লাগিব বায়ুশূন্যত ৰাখিব লাগিব বুজিছে এতিয়া আমি কি কৰি আছো আদানৰ মান লাহে লাহে বৃদ্ধি কৰি আছো যদি আদানৰ মান বৃদ্ধি কৰো ইহতৰ যেটো বল চোৱা ইয়াতেও আদান আছে দুটা আদান থাকিলে কি হয় বলে ক্ৰিয়া কৰে যেতিয়া আমি আদানৰ মান বৃদ্ধি কৰিম তেতিয়া ইহতৰ যেটো বলৰ মান হ'ব বলৰ মানো বৃদ্ধি হ'ব এতিয়া আমি কি কৰিম যেতিয়া তোমাৰ ইহতৰ বলৰ মান কিমান হ'ব 9 × 10⁹ নিউটন হ'ব তেতিয়া এই দুটাৰ আদানৰ মান কিমান আছিল সেই মানটোকে ক'ব কি 1 কুলম আদান বুলি ক'ব